নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত নৱবৰ্ষ মাজতে মাথো কেইটামান দিন বাকী। গতিকে প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ দিনা আপুনি এই উপায় অৱলম্বন কৰক আপোনাৰ ঘৰত, আৰু এই দুটা কাম আপোনাৰ ঘৰত কৰক। আপুনি গোটেই বছৰটোৰ বাবে নিশ্চিন্ত মনে থাকিব পাৰিব। আপোনাৰ ঘৰৰ পৰা বিভিন্ন সমস্যা দূৰ হ'ব আপুনি কৰা এই দুটা কামৰ ফলতেই। লগতে প্ৰিয় দৰ্শক, এই সৰু উপায়টো আপুনি আপোনাৰ ঘৰত যদি কৰিব পাৰে নৱবৰ্ষৰ প্ৰথম দিনটোত বা প্ৰথম সপ্তাহটোতে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক শাস্ত্ৰৰ ওপৰত, আপুনি গোটেই বছৰটোৰ বাবে ধন টকা পইচা সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। অৰ্থাৎ আপুনি আৰ্থিক সমস্যাৰ কেতিয়াও সন্মুখীন হ'বলগীয়া নহ'ব। প্ৰিয় দৰ্শক, নৱবৰ্ষত কৰা এই দুটা কাম আৰু এই উপায়টো অতি ফলদায়ক বুলি শাস্ত্ৰত কোৱা হৈছে। বছৰৰ প্ৰথম দিনাই কৰা এই কাৰ্যই আপোনাক গোটেই বছৰটোৰ বাবে এক চমৎকাৰী শক্তি বা চমৎকাৰী ফলাফল প্ৰদান কৰিব আপোনাৰ জীৱনত। আপুনি যদি এই দুটা কাম সম্পূৰ্ণ বিশ্বাসেৰে কৰে, তেতিয়া আপুনি সফলতাৰ ক্ষেত্ৰতো ভাল ফল পাব পাৰিব। আপোনাৰ মনৰ আশা আকাংক্ষাও পূৰ্ণ কৰিব পাৰিব এই দুটা কাম কৰাৰ ফলত। প্ৰিয় দৰ্শক, আমি শাস্ত্ৰৰ অনুসৰি এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। প্ৰতিজন দৰ্শকেই বিচাৰে যাতে নতুন বছৰটোত তেওঁলোকে যিদৰে নতুনক আঁকোৱালি ল'ব, ঠিক সেইদৰে যাতে তেওঁলোকৰ জীৱনলৈও নতুন পৰিৱৰ্তন আহে, তাৰ বাবে সকলোৱে মনে প্ৰাণে কামনা কৰে। প্ৰিয় দৰ্শক, নৱবৰ্ষ আৰম্ভ হ'বলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। পুৰণিক সকলোৱে বিদায় দি নতুনক আদৰিবৰ বাবে সকলো সাজু হৈছে। প্ৰিয় দৰ্শক, সকলোৰে মনত নতুন বছৰ অহাৰ লগে লগে বহুতো আশা আকাংক্ষা আহি পৰে। নতুন বছৰত মই আমুকটো কৰিম, আমুকটো হ'ম, আমুকলৈ যাম, তেনেধৰণৰ বহুতো আশা থাকে। বহুতো আশা আহি যায় মনলৈ। গতিকে যদি আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই কাম দুটা আপুনি প্ৰথম দিনটোতে কৰে, তেতিয়াহ'লে আপোনাৰ মনৰ আশা আকাংক্ষা অতি কম দিনৰ ভিতৰতে পূৰ্ণ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবৰ বাবে একেবাৰে নাপাহৰিব। লগতে আপুনি প্ৰভু ভোলানাথৰ নামত ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আপোনালোকে নতুন এটা কথা জানিবৰ বাবে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা প্ৰতিকাৰ, বিভিন্ন নজনা কথা জানিবৰ বাবে প্ৰিয় দৰ্শক, এই চেনেলটো প্ৰতিজন দৰ্শকেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, বহু মানুহে আশা কৰে, কিন্তু তেওঁলোকে পূৰণ কৰিব নোৱাৰে। পুৰণি বছৰটোত যদি আপুনি আশাসমূহ পূৰ্ণ কৰিব নোৱাৰিলে আপোনাৰ মনৰ, তেন্তে আপুনি নতুন বছৰটোত সেই আশাসমূহ পূৰ্ণ কৰিব পাৰিব যদি আপুনি নতুন বছৰ আৰম্ভণিৰ প্ৰথম দিনটোতে এই দুটা কাম কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি শাস্ত্ৰৰ অনুসৰি জনাও যে এই দুটা কাম কেৱল আশা পূৰ্ণ হোৱাই নহয়, আপোনাৰ জীৱনলৈ, আপোনাৰ ঘৰলৈ সুখ শান্তিও আহিব, আৰ্থিকভাৱেও আপুনি উন্নতি হ'ব পাৰিব এই দুটা কাৰ্য বা দুটা কাম কৰাৰ ফলত। লগতে এই দুটা কাম কৰাৰ ফলত আপোনাৰ চাকৰি, ব্যৱসায়ত, অন্যান্য ক্ষেত্ৰত যদি বাধাৰ সৃষ্টি হৈছে, বিবাহত বাধাৰ সৃষ্টি হৈছে, আপুনি সন্তানৰ সুখ পোৱা নাই, তেন্তে এই দুটা কাৰ্য কৰাৰ ফলতে আপোনাৰ সেই সমস্যাসমূহ দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, যদি আপুনি 2025 বৰ্ষত আপুনি বিচৰাৰ ধৰণে, বিচৰাৰ মতে সুফলখিনি পাব নোৱাৰিলে, আশা পূৰ্ণ কৰিব নোৱাৰিলে, সফলতা পাব নোৱাৰিলে, তেন্তে 2026 বৰ্ষ অৰ্থাৎ নৱবৰ্ষ আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে যদি এই কাৰ্য কৰে, এই উপায়টো কৰে, তেতিয়াহ'লে আপোনাৰ সেই ক্ষেত্ৰখিনিত আপুনি সম্পূৰ্ণৰূপে সফলতা পাবলৈ
সক্ষম হ'ব পাৰিব বুলি জ্যোতিষাস্ত্ৰত কোৱা হৈছে। তেন্তে প্ৰিয় দৰ্শক, আমি প্ৰথমেই জানি লওঁ আহক এটা চমৎকাৰী উপায়ৰ বিষয়ে। তাৰ পিছত আপোনাক সেই চমৎকাৰী দুটা কামৰ বিষয়ে জনাম। গতিকে শেষ পৰ্যন্ত ভিডিঅ'টো চাব যদি 2026 বৰ্ষত আপুনি মনৰ আশা আকাংক্ষা পূৰ্ণ কৰিব বিচাৰে, আপুনি বিচৰাখিনি পাব বিচাৰে, সফলতা পাব বিচাৰে, তেন্তে এই ভিডিঅ'টো আধৰুৱা নকৰিব। এই কাম দুটা নজনাকৈ যদি আপুনি থাকি যায়, তেতিয়াহ'লে আপুনি আগন্তুক নতুন বৰ্ষটো এইদৰে আপুনি পাৰ কৰি দিব, যিদৰে আপুনি 2025 বৰ্ষটো পাৰ কৰিলে, ঠিক সেইদৰে আপুনি নতুন বছৰটো পাৰ কৰি দিব। কিন্তু আপুনি সফলতা পাব নোৱাৰিব। সফলতাৰ ওচৰ পাব কিন্তু বিফল হৈ ঘূৰি আহিব। গতিকে ভিডিঅ'টো শেষলৈকে ধ্যান দি চাই থাকিব। তেন্তে আহক আমি উপায়টোৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, এই উপায়টো আপুনি 2026 বৰ্ষৰ 1 জানুৱাৰীৰ দিনা বৃহস্পতিবাৰৰ দিনা কৰিব লাগিব। এই দিনটোত বৃহস্পতিবাৰ পৰিছে। গতিকে এই উপায়টোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি আপুনি বস্তুকেইটা ভালদৰে লক্ষ্য কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব এখন হালধীয়া কাপোৰ বা আপোনাক ৰঙা কাপোৰ এখন প্ৰয়োজন হ'ব। হালধীয়া বা ৰঙা কাপোৰৰ ভিতৰত দুটা ৰঙৰ ভিতৰত যিকোনো এখন আপোনাক কাপোৰৰ প্ৰয়োজন হ'ব। আৰু তাৰ পাছত আপোনাক প্ৰয়োজন হ'ব তামোলৰ চুপাৰি। তাৰ পাছত আপোনাক লাগিব সেন্দুৰ। আৰু তাৰ পাছত লাগিব আপোনাক হালধি, ইলাচি আৰু লং আৰু আপোনাক এটা এটকীয়া মুদ্ৰা। বছৰৰ প্ৰথম দিনটোতে আপুনি সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ ল'ব, অৰ্থাৎ স্নান কৰি ল'ব। তাৰ পিছত আপুনি স্নান কৰি পবিত্ৰ হোৱাৰ পিছত সঁচা হৃদয়েৰে ভক্তি মনেৰে আপুনি বগা কাপোৰ পৰিধান কৰিব। তাৰপিছত আপোনাৰ ঘৰৰ পূজা গৃহলৈ গৈ আপুনি আসনত বহি ল'ব। ইয়াৰ পাছত যি আমি ৰঙা বা হালধীয়া কাপোৰখন ল'বলৈ কৈছিলো, সেই কাপোৰখনত আপুনি অলপ সেন্দুৰ দিব আৰু তাৰ পাছত আপুনি হালধি দিব আৰু ইয়াৰ পিছত আপুনি ইলাচি দিব আৰু লং দিব আৰু এটা এটকীয়া মুদ্ৰা দিব আৰু তাৰ পাছত আপুনি শুকান চুপাৰি তামোল কেইটামান দিব। যদি আপোনাৰ ওচৰত নাই, এটা দিলেও হ'ব, দুটা দিলেও হ'ব। আপুনি মুঠৰ ওপৰত শুকান চুপাৰিৰ তামোল দিব আৰু তাৰ পাছত এই বস্তুকেইটা একেলগতে সেই কাপোৰখনত বান্ধি লৈ আপোনাৰ বাওঁ হাতত ৰাখিব। তাৰ পাছত সোঁ হাতটো আপুনি টোপোলাটোৰ ওপৰত ৰাখিব। তাৰ পাছত আপোনাৰ যি মনৰ ইচ্ছা আকাংক্ষা আছে, যি বাধা বিঘিনি আছে, সেই সকলোবিলাক আপুনি প্ৰকাশ কৰিব ভগৱানৰ শ্ৰীচৰণত। আগন্তুক বছৰটোত যাতে আপোনাৰ সমস্ত বিপদ বিঘিনি দূৰ হয় আৰু সকলো ফালৰ পৰাই আপোনাৰ জীৱনটো যাতে সুন্দৰ হয়, লগতে আপোনাৰ স্বাস্থ্য আৰু আৰ্থিক দিশ আৰু পাৰিবাৰিক দিশ আৰু আপোনাৰ যিকোনো জীৱনৰ ক্ষেত্ৰৰ সমস্যাৰ ক্ষেত্ৰত যাতে আপোনাৰ ভাল হয়, এই সকলোবিলাক কথা আপুনি ভালদৰে ভগৱানৰ আগত প্ৰকাশ কৰিব। আপোনাৰ যিকোনো সমস্যাই হওক বা আপোনাৰ বিবাহত থকা বাধাই হওক, চাকৰিৰ ক্ষেত্ৰত থকা, ব্যৱসায়িক ক্ষেত্ৰত থকা সমস্যা বা বাধাই হওক, সকলোখিনি কথা আপুনি ক'ব। এই সকলোবিলাক কথা আপুনি স্পষ্টকৈ কৈ আপুনি ৰাম ভক্ত বীৰ বজৰংবলীৰ চৰণত, অৰ্থাৎ হনুমানৰ শ্ৰীচৰণত অৰ্পণ কৰিব সেই বস্তুকেইটা। প্ৰিয় দৰ্শক, জ্যোতিষাস্ত্ৰত কোৱা হৈছে যে 2026 বৰ্ষটো ভগৱান বীৰ বজৰংবলীৰ বছৰ। গতিকে যদি আপুনি বছৰৰ প্ৰথম দিনটোতে হনুমানক এইখিনি কৰিব পাৰে, তেতিয়াহ'লে সকলো বিপদ বিঘিনিৰ পৰা সংকট মোচন বীৰ বজৰংবলীয়ে ৰক্ষা কৰিব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, 1 জানুৱাৰীৰ দিনা বৃহস্পতিবাৰ পৰিছে। গতিকে আপুনি সেই টোপোলাটো আপোনাৰ পূজাৰ স্থানতে ৰাখিব আৰু তাৰ পাছত আপুনি মঙ্গলবাৰৰ দিনটোত, পাছৰ মঙ্গলবাৰৰ দিনটোত আপুনি হনুমান মন্দিৰত গৈ আপুনি অৰ্পণ কৰি থৈ আহিব পাৰে। নাইবা আপোনাৰ ঘৰত যদি হনুমানৰ ফটোৰ মূৰ্তি আছে, তাতো অৰ্পণ কৰিব পাৰে। গতিকে আপুনি য'তেই অৰ্পণ কৰিব বিচাৰে, তাতেই আপুনি অৰ্পণ কৰি আপোনাৰ আশা আকাংক্ষা বিপদ বিঘিনি দূৰ কৰিব পাৰিব। প্ৰথম কেইদিন অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা মঙ্গলবাৰলৈকে আপোনাৰ পূজাৰ ঘৰতে সেই টোপোলাটো ৰাখিব। তাৰ পাছৰ মঙ্গলবাৰটোতহে আপুনি
সেই টোপোলাটো হনুমানক অৰ্পণ কৰিব। তেনে কৰিলেহে আপোনাৰ সমস্যাসমূহ দূৰ হ'ব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক দুটা বিশেষ চমৎকাৰী কামৰ বিষয়ে, যি কামে আপোনাক গোটেই বছৰটোৰ বাবে সুফল প্ৰদান কৰিব। এক আচৰিত ফল আপুনি লাভ কৰিব পাৰিব। বিধি বিধান অনুসৰি যদি আপুনি এই কাৰ্য কৰে, তেতিয়া আপোনাৰ সমস্ত দুখ কষ্ট দূৰ হ'ব, সমস্যা দূৰ হ'ব, ঘৰলৈ সুখ সমৃদ্ধি আহিব, ইতিবাচক শক্তিৰ আগমন ঘটিব ঘৰলৈ। এক নম্বৰতে হৈছে আপুনি বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰী বৃহস্পতিবাৰৰ দিনটোত আপুনি ভগৱান বিষ্ণুক পূজা কৰক। 2026 বৰ্ষৰ প্ৰথম দিনটো যিহেতু বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হৈছে আৰু বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণুৰ নামত যিহেতু সমৰ্পিত, গতিকে এই দিনটোত আপুনি ভগৱান বিষ্ণুৰ শ্ৰীচৰণত আপুনি ঘিউ চাকি বন্তি জ্বলাব আৰু ভগৱান বিষ্ণুৰ শ্ৰীচৰণত আপুনি পদুম ফুল অৰ্পণ কৰি ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ আপুনি যিমান পাৰে জপ কৰিব। 2 নম্বৰতে হৈছে যদি আপুনি নতুন বছৰটোত আপোনাৰ মনৰ আশা আকাংক্ষা পূৰ্ণ কৰিব বিচাৰে, সন্তানৰ সুখ লাভ কৰিব বিচাৰে, বিভিন্ন বিপদৰ পৰা মুক্ত হ'ব বিচাৰে, তেন্তে আপুনি এই বছৰৰ প্ৰথম দিনটোত শিৱ মন্দিৰলৈ গৈ শিৱলিংগত আপুনি গাখীৰেৰে অভিষেক কৰক। লগতে শিৱলিংগত এই দিনটোত আপুনি অৰ্পণ কৰক ধতুৰা ফুল। আপুনি ধতুৰা ফল, ভাং আৰু আপুনি বেলপাত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব বুলি কোৱা হৈছে। লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি গৌৰীৰ পূজা কৰিব পাৰে। ভগৱান শিৱৰ লগতে আপুনি গৌৰীক পূজা কৰিব পাৰে। অৰ্থাৎ মা পাৰ্বতীক পূজা কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে। সেই পূজাত আপুনি দেৱীক ৰঙা ৰঙৰ বস্তু অৰ্পণ কৰিব পাৰে। লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত হনুমান চালিচা পাঠ কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। বীৰ বজৰংবলীৰ শ্ৰীচৰণত আপুনি সেন্দুৰ আগবঢ়াই হনুমান চালিচা পাঠ কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। ইয়াৰ দ্বাৰা নতুন বৰ্ষত আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ জীৱনৰ পৰা ৰোগ ব্যাধি সমস্যা দূৰ হ'ব আৰু দুখ কষ্টৰ সমস্যা দূৰ হৈ ঘৰলৈ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব, ইতিবাচক শক্তি বৃদ্ধি হ'ব বুলি কোৱা হৈছে। গতিকে এই কাৰ্যসমূহ আপুনি 1 জানুৱাৰীৰ দিনা অৱশ্যেই কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।